নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল টিচাৰ্ছ কৰ্ণাৰলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আজি এটি খুবেই গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। কাইণ্ডলি ভিডিঅ'টি শেষলৈকে চাব, চাই ভাল পালে লাইক এণ্ড শ্বেয়াৰ কৰিব আৰু চেনেলটি যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব। আমি সকলোৱে নিশ্চয় জ্ঞাত যে নিম্ন প্ৰাথমিক বিদ্যালয়সমূহত প্ৰধান শিক্ষক পদ সৃষ্টি কৰি প্ৰধান শিক্ষক পদত শিক্ষকসকলক এছিষ্টেণ্ট টিচাৰসকলক নিযুক্তি দিয়াৰ যি প্ৰক্ৰিয়া আমাৰ ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ ফালৰ পৰা লোৱা হৈছিল, তাৰ বিৰুদ্ধে আমাৰ মাজৰে কিছুসংখ্যক শিক্ষকে এটি গোচৰ ৰুজু কৰিছিলে আৰু সেই গোচৰৰ এক শুনানি 26 মাৰ্চ তাৰিখে আছিলে আৰু গোচৰৰ পৰ্যায়টো আছিলে যোনটো ইণ্টাৰিম অৰ্ডাৰ দি থোৱা আছিলে, অৰ্থাৎ অন্তৰ্বৰ্তীকালীন যি আদেশ আছিল যে ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে বৰ্তমানে প্ৰধান শিক্ষক পদত নিযুক্তি দিব নোৱাৰিব, কেছটি যেতিয়ালৈকে পেণ্ডিং থাকে বা পৰৱৰ্তী আদেশ নিদিয়ে তেতিয়ালৈকে কোনো নিযুক্তি দিব নোৱাৰিব প্ৰধান শিক্ষক পদত। সেই অন্তৰ্বৰ্তীকালীন আদেশটিক ভেকেট কৰা অৰ্থাৎ উঠাই দিয়াৰ কাৰণে এটি পিটিশ্যন চৰকাৰৰ ফালৰ পৰা দিয়া গৈছিলে আৰু সেই পিটিশ্যনটোৰ ওপৰত শুনানি আছিল আৰু বহুতে মোক সুধিছে যে শুনানিত কি হ'ল, সেইকাৰণে আজি ভিডিঅ'টি মই লৈ আহিছোঁ আপোনালোকক জনাম যে শুনানিত কি হ'ল। গতিকে 26 মাৰ্চ 2024 তাৰিখে কোৰ্টে এই গোচৰটোত এক গুৰুত্বপূৰ্ণ আদেশ জাৰি কৰিছে আৰু এই আদেশ অনুসৰি আবেদনকাৰী আৰু যি ৰেছপণ্ডেণ্ট আছে ৰেছপণ্ডেণ্টসকলৰ পক্ষ যুক্তি কোৰ্টে শুনানি গ্ৰহণ কৰিছে, শুনিছে আৰু কোৰ্টত কোৱা হৈছে যে এনেধৰণৰ আৰু কেইবাটাও গোচৰ এতিয়াও অন্য কোৰ্টত পেণ্ডিং হৈ আছে বা এনলিষ্টেড হৈ আছে অন্য কোৰ্টত। সেইবাবে সকলো কেছ একেলগে কৰি শুনানিৰ বাবে ৰাখিবলৈ আবেদন কৰা হৈছিল কোৰ্টৰ সন্মুখত আৰু বৰ্তমানৰ এই কেছটি আৰু তাৰ লগতে যি 2024 চনৰ 4031 বুলি যোনটো ৰিট পিটিশ্যন আছে, কেছ নাম্বাৰৰ ৰিট পিটিশ্যন, সেই মেটাৰটো একেলগে শুনানি হ'ব লাগে বুলি কোৰ্টক অৱগত কৰোৱা হৈছিলে আৰু সকলো পক্ষই একেলগে এই বুলিও আবেদন কৰিছে 26 মাৰ্চ তাৰিখে যে কেছটিৰ পৰৱৰ্তী শুনানি চূড়ান্ত শুনানি বা ফাইনেল ডিছপ'জেলৰ কাৰণে চূড়ান্ত শুনানি ল'ব আৰু চূড়ান্ত ৰায়দান কৰিবৰ কাৰণে 5 মে তাৰিখটিক ল'ব লাগে বুলি সকলো পক্ষই জইণ্টলি তেওঁলোকে আবেদন কৰিছিলে আৰু যি ইণ্টাৰিম অৰ্ডাৰ আছিল, বহুতকেইটা গোচৰৰ কথা ইয়াত উল্লেখ কৰিছে, আপোনালোকে স্ক্ৰীণত দেখা পাই আছে। ইণ্টাৰলিকুটিভ এপ্লিকেশ্যন চিভিল নম্বৰ 620/2026 আৰু WPC 3685/2025 আৰু বাকীকেইটা গোচৰৰ যি ইণ্টাৰিম অৰ্ডাৰ আছিল, সেই ইণ্টাৰিম অৰ্ডাৰ নেক্সট ডেটলৈকে অৰ্থাৎ 5 মে তাৰিখলৈকে বাহাল থাকিব, অৰ্থাৎ বলবৎ হৈ থাকিব। অৰ্থাৎ আমাৰ ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে 5 মে তাৰিখলৈকে নিম্ন প্ৰাথমিক বিদ্যালয়সমূহত প্ৰধান শিক্ষকক পদত নিযুক্তি দিব নোৱাৰিব আৰু গতিকে মেটাৰটি আকৌ 5 মে তাৰিখে শুনানি গ্ৰহণ কৰিব, পৰৱৰ্তী শুনানি ল'ব। গতিকে আমাৰ ছাৰ বাইদেউসকল, এইটো স্পষ্ট যে এই কেছত এতিয়া এক গুৰুত্বপূৰ্ণ পৰ্যায় চলি আছে আৰু মে' মাহত ইয়াৰ চূড়ান্ত সিদ্ধান্ত আহিব পাৰে, সম্ভাৱনা আছে, কিন্তু কোৰ্টত তাৰিখ পে তাৰিখ চলি থাকে, গতিকে কিবা কাৰণে আকৌ পৰৱৰ্তী তাৰিখো হ'ব পাৰে, কিন্তু আমি আশা কৰিব পাৰোঁ যে 5 মে তাৰিখে ইয়াৰ চূড়ান্ত সিদ্ধান্ত আহিব। গতিকে আগলৈ এনেধৰণৰ আপডেট পাবলৈ আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। আপোনাৰ মতামত কমেণ্ট ছেকশ্যনত জনাব, ভিডিঅ'টি লাইক আৰু শ্বেয়াৰ কৰিব।